নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে নিশ্চয় ভালে কুশলে আছে। ময়ো কিবাকে ভাল বেয়াৰ মাজেৰে আছোঁ আৰু। এইকেইদিন মোৰ গাটোহে বেছি ভাল নহয়। যোৱা ৰবিবাৰে হৈ যোৱা দুৰ্ঘটনাটোৰ পৰা ৰাতি টোপনি নোহোৱা হৈছে। নাজানো কি বা হৈছে, বাৰে বাৰে সেইবোৰ চিন্তাই মনলৈ আহি থাকে। বেলেগ ভাবিলেও মনত আৰু সেইবোৰহে আহে। সেইকাৰণে ৰাতি টোপনিও ভালকৈ নাহে। আৰু সকলোৱেতো জানেই ৰাতি ভালকৈ টোপনি নাহিলে ৰাতিপুৱা উঠোতে দেৰি হয়। আৰু এইফালে মোৰ ইমানবোৰ কাপোৰো ধুব আছে, ইমান কাম আছে আজি। কামবোৰ ক'ৰ পৰা আৰম্ভ কৰিম একো ধৰিবই পৰা নাই। প্ৰথমতে কাপোৰবোৰ তিয়াই থৈ প্ৰথম পাকঘৰটোৱে চাফা কৰিলোঁ, কাৰণ পাকঘৰটো লেতেৰা হৈ থাকিলে একদম বেয়া দেখি যে। পাকঘৰটো চাফা কৰি উঠি বাকীখিনি কাম আৰম্ভ কৰিলোঁ। আজি কাম হওঁতে বহুত দেৰি হ'ল। কি কৰিব আৰু উপায় নাই। এইফালে ৰাতি টোপনি নোহোৱাৰ কাৰণে গাটো বেয়া লাগি আছে। সেইকাৰণে কামখিনিও একদম লাহে লাহে কৰি আছোঁ আৰু কিবাকে। তাৰপিছত টোপনি ভাঙাৰ কাৰণে চাহ একাপ খাম বুলি ভাবিলোঁ। যোৱা ৰাতি দেউতা আহিছিলে আৰু মায়ে মোৰ কাৰণে জিকা পিঠা বনাইছিল ঘৰত, সেইবোৰ দি পঠাইছে। সঁচাকৈ মাক দেউতাকৰ সমান কোনো হ'ব নোৱাৰে। সঁচাকৈ তেওঁলোকে ইমান কেয়াৰ কৰে, ইমান ভাবে। কেতিয়াবাতো ঘৰত খাব অনা বিস্কুটটোও দি পঠায় মোৰ কাৰণে। সঁচাকৈ তেওঁলোকৰ ঠাই কোনোৱে ল'ব নোৱাৰে। বাৰু আজিলৈ ইমানেই, বাই বাই।